আসসালামু আলাইকুম মোৰ নতুন ভিডিঅ'লৈ আপোনালোক স্বাগতম জনালোঁ। সকলো যাতে ভালে আছে। মই আজি আপোনালোকৰ লগত এটা কথা শ্বেয়াৰ কৰিব বিচাৰোঁ। কথাটো হ'ল আপোনালোকে বেয়া নাপাব বা মোৰ লগত এইটো ঘটনা হৈছে, সেইকাৰণে মই কৈছোঁ আপোনালোকক যে এজন মানুহ যেতিয়া দুখত থাকে বা তাক গালি পাৰা হয় বা সি যিকোনো চিচুৱেশ্যনত দুখত থাকিব পাৰে, তেতিয়া সেই মানুহজনক কেতিয়াও অকলে এৰি দিব নালাগে। কাৰণ যেতিয়া সেই মানুহজন অকলে থাকে তাৰ মনত নানান চিন্তা ধাৰণা আহে। তেতিয়া সি এইটো কৰিলে ভাল হ'ব বা সিটো কৰিলে ভাল হ'ব, এনেকৈ কৰিম মই সেনেকৈ কৰিম, সি বহুত নানান চিন্তা কৰিব পাৰে। তেতিয়া সেই মানুহজনক যদি অকলে এৰি দিয়া হয়, তেতিয়াহ'লে বহুত ডাঙৰ এটা ঘটনা হ'ব পাৰে। আমি ভাবিছোঁ পাৰে, নহ'বও পাৰে, কিন্তু হয় যদি কি হ'ব? হ'লেতো গোটেই জীৱন আমি পস্তাই থাকিব লাগিব নহয়। সিটো সেই ডিচিশ্যনটো লৈয়ে ল'ব বা যিকোনো এটা বেয়া ডিচিশ্যন লৈ ল'ব,